হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা আৰু থাম্বনেইলত যিটো টপিক দেখা পাইছে আমি সেইটোৰ ওপৰত কথা পাতিম। আজি আবেলিৰ পৰা বা দিনটোৰ ভিতৰত মই বহুতখিনি ষ্টুডেণ্টৰ কুৱেৰি পাইছিলোঁ যে দাদা 5 নম্বৰ আমাক বঢ়াই দিব বোলে যিসকলৰ ঘৰত চৰকাৰী চাকৰি নাই তেনেকুৱা ষ্টুডেণ্টক। গতিকে কিমান সঁচা কথাটো কিমান মিছা সেই বিষয়ে মোক বহুতেই সুধিছিলে, ইনবক্সত বহুত কুৱেশ্যন পাইছিলোঁ আৰু সেইখিনি কুৱেশ্যন পোৱাৰ পিছত মই অকণমান বিচাৰিলোঁ যে কিমান সঁচা কথাটো। অকণমান নিউজ চেনেল চালোঁ, গভৰ্ণমেণ্টৰ ৱেবছাইট এইবিলাক চালোঁ, পেজবিলাক চালোঁ। তো তাতে মই নিউজত চাওঁতে নিউজ লাইভৰ এটা নিউজ চাইছিলোঁ। নিউজটো আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ এটা বাইট, আমাৰ বাজেট দাখিল কৰি থকা সময়ত তেখেতে বাজেট অধিৱেশনত তাতে এটা বাইট পাইছিলোঁ আৰু সেই বাইটটো গোটেইখিনি কথা ভালকৈ শুনাৰ পিছত মই কি বুজিলোঁ, কি গম পালোঁ যে সঁচাকৈ 5 নম্বৰ এক্সট্ৰা পাবনে নাপায় বা কি ক্ষেত্ৰত কি কি কণ্ডিশ্যন থাকিব তাৰ কাৰণে, সেইখিনি কথা মই যিখিনি গম পাইছোঁ সেইখিনি মই ইয়াতে ক'ম। ঠিক আছে। আৰু তেখেতে যিটো মই বাইট চাইছিলোঁ তাতে যিখিনি কথা কৈ আছিলে আমাৰ বিধানসভাৰ মজিয়াত, সেই কথাখিনিত তেখেতে প্ৰথমেই কৈছিলে যে আমাৰ 2024 চনৰ এতিয়া জানুৱাৰীলৈকে অলৰেডি 94,506টা চৰকাৰী চাকৰি দিছে এইখন চৰকাৰে। ঠিক আছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা চৰকাৰখনে ইমানখিনি চাকৰি অলৰেডি দিলে আৰু নতুন এডভাৰটাইজমেণ্ট 35,910টা পোষ্টৰ কাৰণে ওলোৱা হৈছে। তো আমি এই 35,910টা যি অলমষ্ট 37,000 পদ যে ওলাইছে সেইখিনি কোনখিনি, আমাৰ যিবিলাক টিচাৰৰ যিখিনি ওলাল 12,000 13,000মান যে ওলাইছিলে, LP টিচাৰ, ME টিচাৰ, তাৰপিছত গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ সেইবিলাক আছে। পুলিচৰ 6,000মান সোমাই আছে, আমাৰ এৰিত 12,000মান আছে, গ্ৰেড 4 গ্ৰেড 3 মিলি পেলাই, হয়নে? তাৰপিছত আৰু অন্যান্য আমাৰ APSC হওক যিমানবোৰ আছে নতুনকৈ যিখিনি ওলাইছে, এই গোটেই DSSৰো 2500 কিমান পষ্ট ওলাব তেনেকুৱা বুলি দেখুওৱা হৈছে। তো গোটেইখিনি মিলি পেলাই 35,000 অলমষ্ট চাকৰি এতিয়া ওলাইছে। তো আগৰ 94,500 এতিয়া 37,000, মুঠতে 1,30,000 চাকৰি আমাৰ হৈ যাব, টোটেল দিব এইটো বছৰৰ ভিতৰতে। গোটেইখিনি এই 1,30,000 মাৰ্কটো কমপ্লিট হৈ যাব। প্ৰথম তেখেতে সেইখিনি কথা কৈ দিছিলে। তাৰপিছত তাৰ লগতে এটা নতুন এখন বিল আনিব বুলি কৈছে তেওঁলোকে। ঠিক আছে। আৰু সেই বিলখন আনিব ছ'চিয়েল ইকুৱেলিটিৰ কাৰণে, যাতে যিখিনি মানুহৰ ঘৰত এজনো চৰকাৰী চাকৰিয়াল নাই সেই মানুহখিনিয়ে যাতে চাকৰি পাব পাৰে, সেই ফেমিলিবিলাকত যাতে এজন হ'লেও চৰকাৰী চাকৰিয়াল থাকক, সেইটো কাৰণে সেই ছ'চিয়েল ইকুৱেলিটি এটা আনিবৰ কাৰণে তেওঁ সেইটো কথা কৈছে, সামাজিক সমতাৰ কাৰণে। আৰু সেইটো ইমপ্লিমেণ্ট এতিয়া কেনেকৈ কৰিব তেখেতে, তেওঁলোকে কেনেকৈ ইমপ্লিমেণ্ট কৰিম বুলি কৈছে এখন বিল অনা হ'ব। এই বছৰৰ ভিতৰতে বিধানসভাত এখন বিল ইণ্ট্ৰডিউচ কৰোৱা হ'ব আৰু সেই বিলখন পাছ কৰি পেলাই যেতিয়া এক্ট হ'ব, আইন হ'ব, তেতিয়াৰ পৰা এই ফৰ্মুলাটো এপ্লিকেবল হ'ব। এই 5 নম্বৰ যিটো কথা মই বুজাই আছোঁ, 5 নম্বৰ নে 5% বেলেগ বেলেগ কথা আছে। ঠিক আছে। তো তাতে তেওঁলোকে কৈছে 5% ৱেইটেজৰ কথা কৈছে। ঠিক আছে। 5 মাৰ্কছৰ কথা কোৱা নাই, 5% ৱেইটেজৰ কথা কোৱা হৈছে। এতিয়া কেনেকৈ এফেক্ট কৰিব সেই 5% যদি হয় ৱেইটেজটো, তেতিয়াহ'লে কেনেকৈ এফেক্ট কৰিব আপোনাক? ইয়াত কেনেকুৱা হ'ব 5% বুলি কোৱাৰ লগে লগে যোনে যিমান বেছি টোটেল মাৰ্কছ স্ক'ৰ কৰিব তেওঁৰ সিমানেই বেছি এক্সট্ৰা মাৰ্ক পাব, মানে ফ্ৰীতে এক্সট্ৰা মাৰ্ক পাব। যোনে যিমান কম পাব সিয়ে সিমান কমকৈ এক্সট্ৰা মাৰ্কছ পাব। কেনেকৈ মই বুজাই আছোঁ। ঠিক আছে। যেনেকৈ মই যদি কওঁ, ধৰি লওক 175 নম্বৰ আমাৰ ADREৰ পৰীক্ষা হয়। ঠিক আছে। ৰিটেন পৰীক্ষা, এইটো সকলোৰে কাৰণে এপ্লিকেবল হ'ব বুলি এখন পোষ্টাৰ মই পাইছোঁ অলৰেডি, সকলোৰে কাৰণে, APSC, ADRE, ঠিক আছে, DSS, TET সকলোৰে কাৰণে হ'ব বুলি মই পাইছোঁ। মই ADREটোক এক্সাম্পল ধৰি পেলাই কৈছোঁ, কাৰণ ADREৰ এছপাইৰেণ্টে আমাৰ মাজত বৰ্তমান সময়ত বেছি আছে। তো ADREত 175 নম্বৰ হয়নে? আৰু 100টা কুৱেশ্যন থাকে, 1.75 মাৰ্কছকৈ থাকে আমাৰ গ্ৰেজুৱেট লেভেল পেপাৰখনত। তো তাতে যদি চাওঁ, যদি 175ৰ ভিতৰত মই 120 নম্বৰ পাওঁ, তেতিয়াহ'লে সেই 120 নম্বৰৰ 5% আৰু এক্সট্ৰা মই পাম। এতিয়া 120ৰ 5% কিমান? 120ৰ 5% হৈ যায় 6 হয়নে? তো মই যদি 120 পাওঁ, মোক ফ্ৰীকৈ তাৰ সেই 120ৰ 5% দিব, তাৰমানে 6। 120ৰ 5% কিমান? 6। গতিকে 120 মইতো পাইছোঁৱেই, প্লাছ 6 এটা মোক ফ্ৰীকৈ দিলে, মানে মোৰ মাৰ্কছ কিমান হ'লগৈ? 126। য'ত মই 120 পাইছিলোঁ, মোৰ মাৰ্কছ হৈ গ'লগৈ 126। কেনেকৈ? এই 5% ৱেইটেজটো দিয়াৰ কাৰণে। ঠিক আছে। তো কাৰ কাৰণে সেইটো বস্তু? যিসকলৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল নাই, চৰকাৰী মানে আসাম গভৰ্ণমেণ্টৰ হওক, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক, বা আমাৰ যিবিলাক PSU আছে, পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং যিবিলাক আছে, সেইবিলাকতে নহওক কিয়, কোনো যাৰ ঘৰত ফেমিলিত কোনো এজনে, মা দেউতা, দাদা ভাই ভনী, কোনোৱে যাৰ তাতে এজনো চৰকাৰী চাকৰিয়াল নাই, সেই মানুহখিনিয়ে, সেই ল'ৰা ছোৱালীখিনিয়ে এই সুবিধাটো পাব। ঠিক আছে। এতিয়া মোৰ উদাহৰণ মই যদি ধৰোঁ তেনেকৈ, যে মই যদি মোৰ চাকৰি আছে, মোৰ নিজৰে আছে, ঠিক আছে, মই যদি বেলেগ এটা পৰীক্ষা দিব যাওঁ, বা মোৰ ভণ্টিয়ে যদি পৰীক্ষা এটা দিব যায়, তাহাঁতে যদি 126 নম্বৰ পায় আৰু আপুনি যদি 120 পায়, তো দুজনেই সমান, ইকুৱেল তাৰমানে। ঠিক আছে। চ' কথাটো অকণমান কেনেকুৱা হ'ল? ৰিজাৰ্ভেশ্যনৰ নিচিনা কথা হ'ল। ঠিক আছে। যে যাৰ যাৰ ঘৰত চাকৰি নাই, এনেই আমাৰ ৰিজাৰ্ভেশ্যনৰ বেচিছ কি থাকে? যেনেকৈ ইকনমিকেলি উইকাৰ ছেকশ্যন আছিলে, হয়নে? ৰিজাৰ্ভেশ্যনৰ বেচিছ যাৰ ইকনমিক কণ্ডিশ্যন 8 লাখতকৈ কম ইনকাম হয় সেইখিনি আছিলে।
বা আমাৰ SC ST OBC এওঁলোকৰ এটা ক্ৰাইটেৰিয়া আছিলে যে এইখিনি মানুহৰ ৰিজাৰ্ভেশ্যন পাব হয়নে এতিয়া এইটো ক'ব গ'লে এক প্ৰকাৰৰ ৰিজাৰ্ভেশ্যনৰ নিচিনাই কিন্তু ৰিজাৰ্ভেশ্যন কাৰ কাৰণে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই সেই মানুহখিনিৰ কাৰণে এইটো এটা ৰিজাৰ্ভেশ্যনৰ নিচিনা ঠিক আছে যেনেকৈ EWSৰ কেটেগৰীত সোমাবলৈ কি লাগে 8 লাখতকৈ কম ফেমিলি এনুৱেল ইনকাম হ'ব লাগে আৰু লগতে দুই এটা এক্সট্ৰা আছিলে মাটি চাটি কিমান থাকিব গাঁৱত হ'লে টাউনত হ'লে আছিলে মই 8 লাখ টকা ধৰিলোঁ ঠিক আছে যেনেকৈ EWS থাকিবলৈ হ'লে 8 লাখ টকাতকৈ কম ইনকাম এনুৱেল ইনকাম ফেমিলিৰ হ'ব লাগিব তেনেকৈ এইটো কোটাত সোমাবলৈ ঘৰত কাৰো চৰকাৰী চাকৰি থাকিব নালাগিব বাছ সেইটোৱে চিম্পল তেতিয়া এইটো কোটাত সোমাই যাব ঠিক আছে কিয় মই কৈছোঁ অকণমান ৰিজাৰ্ভেশ্যন টাইপ বস্তু ৰিজাৰ্ভেশ্যনটো এনেকুৱাই হয় যদি জেনেৰেলে 126 পায় OBC 120 পালেই হৈ যায় হয়নে নহয় তেনেকুৱা চলি থাকে বা 121 পালে হৈ যায় 5-6 নম্বৰ ডিফাৰেঞ্চ থাকে তাতকৈ বেছি ডিফাৰেঞ্চ জেনেৰেল OBC নাথাকে হয় নহয় তেনেকৈ বাকীবিলাকৰ ডিফাৰেঞ্চ থাকে তো ইয়াতেও সেইটোৱে কথা মই ক'লোঁ ন যদি মোৰ ভণ্টিয়ে মোৰ বায়ে আজি পৰীক্ষা দিব যায় 126 পালে যিমান যাৰ ঘৰত এটাও চাকৰি নাই তেওঁলোকে 120 পালেই সিমান ইকুৱেল হৈ যাব ঠিক আছে গতিকে সেইটো হ'ল কথাটো ইমান জটিলকৈ নুবুজিলেও চিম্পলি বুজি থ'লে হ'ল যে যিমান মাৰ্কছ পাব তাৰ ওপৰত 5% ৱেইটেজ পাব যিটো মই বুজালোঁ 120ৰ উদাহৰণটো দি পেলাই এতিয়া যোনে কম মাৰ্কছ পাব তেওঁলোকৰ লছ ইয়াতে আৰু যোনে বেছি পাব তেওঁলোকৰ বহুত বেছি লাভ হ'ব কেনেকৈ অংকটো বুজক যেনেকৈ 120ৰ অংকটো মই শিকালোঁ 120 পালে কিমান নম্বৰ পাব 6 নম্বৰ পাব এক্সট্ৰা মানে 126 হৈ যাবগৈ 120 পালে হয়নে এতিয়া মই ধৰিলোঁ কোনোবাই 90 পালে 90 পোৱাজনৰ কেনেকৈ লছ হ'ব ইয়াতে 90 পোৱাজনৰ 10% কিমান 4.5 হয়নে তো তেখেতে কিমান এক্সট্ৰা মাৰ্ক পাব 4.5 এক্সট্ৰা মাৰ্কছ পাব তো 120 পোৱাজনে এক্সট্ৰা মাৰ্কছ 6 পাব কিন্তু 90 পোৱাজনে এক্সট্ৰা মাৰ্কছ 4.5 হে পাব তেওঁ ইজনৰ নিচিনাকৈ 6 নাপায় সেইকাৰণে মই কৈছোঁ যে এইটো 5 মাৰ্কছ চবকে বঢ়াই নিদিয়ে বোলে কোনোবাই 20 নম্বৰ পাইছে 175 ভিতৰত তেওঁক 5 দি পেলাই 25 কৰি নিদিয়ে যোনে 20 পাইছে তেওঁ কিমান পাব এক্সট্ৰা মাৰ্ক 1 কিয় কাৰণ 20ৰ 5% কিমান 20ৰ 5% 1 ঠিক আছে কোনোবাই 50 পাইছে তেওঁ তাৰ 5% মাৰ্কছ পাব এক্সট্ৰাকৈ তো 50ৰ 5% কিমান 2.5 তো 50 পোৱাজনৰ কিমান প্ৰফিটত থাকিব 2.5 মাৰ্কছ এক্সট্ৰা পাব কিন্তু 120 পোৱাজনে 6 মাৰ্কছ আৰু এক্সট্ৰা পাব গতিকে যিমান বেছি মাৰ্কছ সিমান বেছি এক্সট্ৰা মাৰ্কছ পাব ফ্ৰী মাৰ্কছ প্লাছ সিমান বেছি সিলেকশ্যনৰ সুবিধা হৈ যাব ওকে এইখিনি আছিলে কথা আৰু তেনেকৈ টোটেল মাৰ্কছটো কেলকুলেট হ'ব ঠিক আছে আপুনি টোটেল মাৰ্কছ পালে 120 তাৰ লগত আৰু 6 যোগ হ'ব তো গ্ৰেণ্ড টোটেল 126 হৈ গ'ল ওকে সেই ভিত্তিত হ'ব কথাখিনি কিন্তু এগেইন যাৰ চৰকাৰী চাকৰি ঘৰত কোনো নাই সেইখিনি মানুহৰ কাৰণেহে যাৰ চৰকাৰী চাকৰি আছে মাক দেউতাকৰো বা দাদা যদি ক'ৰবাত চাকৰি কৰি আছে ঠিক আছে তেতিয়াহ'লেও কিন্তু তেওঁলোকে এই সুবিধাটো নাপাব তেওঁলোকে নিজাকৈ মাৰ্কছ স্ক'ৰ কৰিব লাগিব যদি চিলেকশ্যন হ'ব বিচাৰে তাৰপিছত এইটো গ্ৰেড 3 গ্ৰেড 4 সকলোৰে কাৰণে থাকিব অকল গ্ৰেড 3 কাৰণে বা অকল গ্ৰেড 4 কাৰণে বুলি নহয় গ্ৰেড 3 গ্ৰেড 4 সকলো কাৰণে থাকিব আৰু কোৱা হৈছে যে এখন বিল অনা হ'ব সেই বিলখনৰ জৰিয়তেহে কৰা হ'ব গতিকে দেখা যাওক বিলখন পাছ হ'ব লাগিব এই নেক্সট যি এডিআৰই আহি আছে তাৰ আগতে বিলখন পাছ হ'ব লাগিব তেতিয়াহে এপ্লিকেবল হ'ব এইখিনি কথা ঠিক আছে নহ'লে যদি এডিআৰই আগতে হৈ যায় বিল নানে তেতিয়াহ'লে কৰোঁ বুলি ক'লেতো যিকোনো কাম এনেই কৰি দিব নোৱাৰে কাগজে পত্ৰ এইটো হ'ব লাগিব কামখিনি গতিকে বিলখন কিমান সোনকালে আনে চৰকাৰে সেইটো এটা কথা যদি সোনকালে আনে তেতিয়াহ'লে এডিআৰইত এইটো সুবিধা পাব যদি নানে এইটো সুবিধা নাপাব এডিআৰইত এবাৰ ঠিক আছে গতিকে মই যিখিনি বুজিলোঁ চাই পেলাই অ'কে মোৰ আণ্ডাৰষ্টেণ্ডিং সেইটোৱে যে 5 মাৰ্কছ এক্সট্ৰা চবেই নাপায় টোটেল মাৰ্কছ কিমান পাইছে তাৰ ওপৰত ভিত্তি কৰি এক্সট্ৰা পাব ওকে তো কোনোবাই যদি 140 স্ক'ৰ কৰে 175 ভিতৰত তেতিয়াহ'লে সি 7 নম্বৰ এক্সট্ৰা পাব অকল পাছেইনো কিয় 7 এক্সট্ৰা পাব কাৰণ 140ৰ 5% 7 হ'ব ঠিক আছে গতিকে মোৰ বুজি পোৱা এইখিনিত কিবা ভুল হ'বও পাৰে কাৰণ যিহেতু আমি ডিটেইলছত একো এনেকুৱা ফৰ্মুলা আমাক দি দিয়া নাই ঠিক আছে ডিটেইলছত আমাক একো ফৰ্মুলা যিহেতু একো দি দিয়া নাই গতিকে ভুল হ'ব পাৰে কিন্তু ৱেইটেজ বুলি যিহেতু লিখা আছে মোৰ আণ্ডাৰষ্টেণ্ডিং এই টপিকটোৰ ওপৰত এইখিনি এতিয়া কথা হ'ল যোনে যিমান মাৰ্কছ স্ক'ৰ বেছিকৈ কৰিব পাৰিব সেই সিমানে সকলোৱে বেছি প্ৰফিট এই স্কিমটোৰ পৰা পাব পাৰিব ঠিক আছে তো এইখিনিয়ে কথা যদি কোনোবাই মাৰ্কছ ভাল স্ক'ৰ কৰিব বিচাৰে আৰু এডিআইৰ কাৰণে ভালকৈ পঢ়িব বিচাৰে কোৰ্ছ লৈ পেলাই পেইড কোৰ্ছ লৈ পেলাই তেতিয়াহ'লে ষ্টাডি ইনচাইটৰ যিটো কোৰ্ছৰ কথা মই সদায় উল্লেখ কৰোঁ সেই কোৰ্ছটো ল'ব পাৰে য'ত এডিআইৰ গোটেই চিলেবাছ কভাৰ কৰা হৈছে চব ছাবজেক্ট মানে জিকে মেথছ ইংলিছ ৰিজনিং গোটেইখিনি ইংলিছত যিমান আছে জিকেত যিমান আছে হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী ইকনমি আছামৰ হওক ইণ্ডিয়াৰ হওক ঠিক আছে কাৰেণ্ট এফেয়াৰ কম্পিউটাৰ কুৱেশ্যন ছায়েন্সৰ কুৱেশ্যন সকলো তেনেকৈ মেথছৰ চব টপিক ৰিজনিঙৰ অল টপিক ইংলিছৰো চব টপিক বুজোৱা হৈছে এটা পেকেজ বনোৱা হৈছে য'ত এডিআইৰ A to Z পঢ়োৱা হৈছে তাৰ বাহিৰত আৰু একো নাহে যিমান পঢ়োৱা মানে যিমান টপিকছ আছে গোটেইখিনি তাত পঢ়াই দিয়া হৈছে আৰু যিমান পঢ়াব তাৰ গোটেই PDF নোটছ আপোনালোকে পাই যাব বেলেগ এক্সট্ৰা কিতাপ কিনিব নালাগে তাৰ পৰা পঢ়িলেই হ'ব যদি কোনোবাই নোটছৰ পৰা ডাইৰেক্টলি চাই পঢ়িব পাৰে তেনেকৈ পঢ়িলেও হৈ যাব লগতে টেষ্ট কৰিবৰ কাৰণে তাতে
ফ্ৰী মক টেষ্ট কিছুমানো দিয়া হ'ব অ'কে গতিকে কোনোবাই যদি ল'ব বিচাৰে কোৰ্চটো তেতিয়াহ'লে মোৰ নাম্বাৰটো দিয়া আছে মোক মেছেজ কৰিব পাৰে মই ডিটেইলছখিনি প্ৰভাইড কৰি দিম মোক জাষ্ট ক'লেই হ'ল যে ADREৰ ফুল কোৰ্চটো ল'ব বিচাৰিছোঁ বুলি মই ডিটেইলছখিনি লাগিলে ফৰৱাৰ্ড কৰি দিম আপোনালোকে তাৰপিছত যদি ভাল লাগে বা ল'ম বুলি বিচাৰে ষ্টাডি ইনচাইটৰ পৰা ল'ব পাৰে সেইটো মই ৰেকমেণ্ড কৰিছোঁ ঠিক আছে আৰু সেকেন্ড এটা কোৰ্স এটোটো ষ্টাডি ইনসাইটৰ কোৰ্স তেওঁলোকে তাত কৰি আছে ধুনীয়াকে বহুত ষ্টুডেন্ট জয়েন হৈ আছে আৰু সেকেন্ড এটা কোৰ্স যেটো মই পঢ়াই আছো মই নিজাকে কি পঢ়াইছো তাতে ক্লাস 6 ৰ পৰা 10 লৈকে সোশিয়াল সায়েন্স পঢ়াই আছো ক্লাস 6 ৰ পৰা 10 লৈকে সোশিয়াল সায়েন্সৰ আমাৰ জিওগ্ৰাফি আৰু হিষ্ট্ৰি যিমান চেপ্টাৰ আছে গুটেখিনি পঢ়াই আছো আৰু এটো এটা এডিশনাল কোৰ্স হয় আমি হিষ্ট্ৰি জিওগ্ৰাফি এনে পঢ়িমে গুটেখিনি তাৰ উপৰিও মই আকৌ এবাৰ সোশিয়াল সায়েন্সখন যদি পঢ়াই দিও তেতিয়া হলে ষ্টুডেন্টখিনি এবাৰ ভাল আকৌ ৰিভিজন হ'ব প্লাস নতুন নতুন বহুত কথা জানিব পাৰিব যেহেতু পৰীক্ষা সেবাই পাতে গতিকে সোশিয়াল সায়েন্সখন সেবাই ওলোৱা কিতাপ তাৰ পৰা বহুত কোৱেশ্চন হোৱাৰ সম্ভাৱনা থাকে আৰু এই কোৰ্সটোৰ লক্ষ্য এটাই যে যিখিনি ষ্টুডেন্ট ইংলিশ বা ম্যাথছত অকমান দুৰ্বল তেওঁলোকক যাতে জিকেট আৰু এক্সট্ৰা মাৰ্কস এড কৰি পেলাই ভাল এটা মাৰ্কস আহিব পাৰে আৰু কাট অফ যাতে ক্লিয়াৰ হ'ব পাৰে য'ত তেখিনি মই পঢ়াইছো সো দুটা কোৰ্সে বেলেগ বেলেগ হয় দুটা কোৰ্সৰ বিষয়ে জানিব লাগিলে মোক মেছেজ কৰোতে কৈ দিলে হ'ল যে ফুল কোৰ্সটো কথা জানিব বিচাৰিছে নে যেটো সোশিয়াল সায়েন্সৰ কথা ঠিক আছে গতিকে ডাইৰেক্টলি মোক মেছেজ কৰিলে পাই যাব হোৱাটছএপত মেছেজ কৰিলে খালি কল নকৰিব কল ৰিসিভ কৰিবলৈ আৰু সুবিধা মানে সময় নিমিলেগে ওকে গতিকে আজিলৈ ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ